তো আজি জানো আহক 10 টকীয়া মুদ্ৰাৰ বিষয়ে। এই স্ক্ৰীনত দেখা পাইছে তিনিটা 10 টকীয়া মুদ্ৰা, এটা ফ্ৰণ্ট সাইড এটা বেক সাইড। তো এইটো চাওক মহাত্মা গান্ধীৰ 10 টকীয়া মুদ্ৰা, গান্ধী চেণ্টেনেৰী। মহাত্মা গান্ধীৰ 100 বাৰ্ষিকী উপলক্ষে 10 টকীয়া মুদ্ৰাটো বনোৱা হৈছিল। আৰু এইটো চাওক ফুড ফৰ অল, সকলোৰে খাদ্যৰ বাবে, তাৰ থিমত এই 10 টকীয়া মুদ্ৰাটো বনোৱা হৈছিল। আৰু এইটো চাওক 25 ইউনিভাৰ্চিটি অফ ইণ্ডিপেণ্ডেন্স ডে, স্বাধীনতাৰ 25তম বাৰ্ষিকী উপলক্ষে এই 10 টকীয়া মুদ্ৰাটো বনোৱা হৈছিল। তো তিনিটা 10 টকীয়া মুদ্ৰা আছে। তো এই 10 টকীয়া মুদ্ৰাকেইটা কেতিয়া বনোৱা হৈছিল, ইয়াৰ মেটেল কি আছিল, বা কোনটো মিনিটত বনোৱা হৈছিল, বা কোনটো মিনিটৰ মুদ্ৰা বৰ্তমান সময়ত মূল্যৱান, তো এই বিষয়বস্তুখিনি লৈ এটা ভিডিঅ' প্ৰস্তুত কৰিছোঁ আপোনালোকৰ কাৰণে। তো ভিডিঅ'টো স্কিপ কৰি নাচাব, সম্পূৰ্ণকৈ চাব, তেতিয়া কথাখিনি ভালদৰে বুজি পাব। আৰু মোৰ ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰিব এইটো কাৰণে যাতে সকলোৱে গম পায় এই বিষয়বস্তুটোৰ ওপৰত। বৰ্তমান সময়ত কইনছো যে বিক্ৰী হয় ইণ্ডিয়ান কাৰেঞ্চি। আৰু এটা কথা কওঁ, মোক কমেণ্টত বহুত কেইজন মোৰ ছাবস্ক্ৰাইবাৰে সুধি আছে যে কইনছ ক'ত বিক্ৰী হ'ব, বা আপোনাৰ কণ্টেক্ট নম্বৰটো দিব নেকি, এনেকুৱা ধৰণৰ বহুতে কমেণ্ট কৰিছে। তো মই আপোনালোক সকলোকে জনাব বিচাৰোঁ, ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। শেষত মই মোৰ হোৱাটছআপ নম্বৰটো আপোনালোকক শ্বেয়াৰ কৰিম। আৰু কইনছ ক'ত বিক্ৰী হয় এই বিষয়বস্তুখিনি আপোনালোকে মোক হোৱাটছআপত কণ্টেক্ট কৰিব, মই আপোনালোকক সম্পূৰ্ণ সহযোগ কৰিম। দেৰি নকৰোঁ, তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। জানো আজি এই 10 টকীয়া তিনিটা মুদ্ৰা দেখা পোৱা বৰ্তমান সময়ত কি মূল্য, বা ইয়াৰ কি মেটেলেৰে বনোৱা হৈছিল, বা কোনটো মিনিটত বনোৱা হৈছিল। তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটো স্ক্ৰীনত দেখা পাইছে মহাত্মা গান্ধীৰ 10 টকীয়া মুদ্ৰা। মহাত্মা গান্ধীৰ 100 বাৰ্ষিকী উপলক্ষে এই 10 টকীয়া মুদ্ৰাটো বনোৱা হৈছিল 1969ত। ইয়াৰ মেটেল আছিল 80% চিলভাৰ, তাৰমানে এটা 10 টকা মুদ্ৰাত 80% ৰূপ আছে। ইয়াৰ ৱেইট গ্ৰেড আছিল 15 গ্ৰাম, চাইজ আছিল 34 mm, আৰু শ্বেপ আছিল চাৰ্কুলাৰ। মহাত্মা গান্ধী এই 10 টকীয়া মুদ্ৰাটো আমাৰ ভাৰতৰ দুটা মিণ্টত বনোৱা হৈছিলে, বম্বে মিণ্ট আৰু কলকাতা মিণ্ট। তো ইয়াৰ মিণ্ট মাৰ্ক কেনেকৈ চিনি পাব, এইটো চাই লওক। 10টোৰ তলত সৰুকৈ এটা ডায়মণ্ডৰ চিন আছে। তো এইটো হৈছে বম্বে মিণ্টত বনোৱা মহাত্মা গান্ধীৰ 10 টকীয়া মুদ্ৰা। আৰু কলকাতা মিণ্ট হ'লে ইয়াত একো চিন নাথাকিব, ব্লেংক থাকিব। তো এতিয়া জানো আহক ইয়াৰ মূল্য। 1969ত মহাত্মা গান্ধীৰ এই 10 টকীয়া মুদ্ৰাটো বনোৱা হৈছিল 80% চিলভাৰ, কৈছোঁৱেই। তো ইয়াক দুটা মিনিটত বনোৱা হৈছিলে, বম্বে আৰু কলকাতা। তো বম্বে মিণ্টৰ যদি এটা 10 টকা ইউএনচি কণ্ডিশ্যনত আপোনাৰ হাতত থাকে, তাৰ বৰ্তমান মূল্য হৈছে 1500 টকা। আৰু কলকাতা মিণ্টৰ যদি থাকে, তাৰ এটা ইউএনচি কণ্ডিশ্যনত 10 টকাৰ মূল্য হৈছে 1800 টকা। বম্বে মিণ্ট হওক या কলকাতা মিণ্ট হওক, দুইটা মিণ্টৰ মুদ্ৰাই বৰ্তমান সময়ত বহুত মূল্যৱান। তো আজি গম পালে মহাত্মা গান্ধীৰ 10 টকা এটা বৰ্তমান সময়ত কিমান মূল্য। তো এনেকুৱা মুদ্ৰা আছে যদি ভালদৰে ৰাখক। ইয়াৰ এটা 10 টকাত 80% চিলভাৰ, তাৰমানে আমি কওঁ 80% এটা 10 টকা মুদ্ৰাত ৰূপ আছে। গতিকে বহুত মূল্যৱান মুদ্ৰা। এনেকুৱা মুদ্ৰা আছে যদি ভালদৰে ৰাখক, আগন্তুক দিনত ইয়াৰ মূল্য আৰু দুগুণ বৃদ্ধি হ'ব। আৰু স্ক্ৰীনত চাওক, এইটো 10 টকীয়া মুদ্ৰা, ফুড ফৰ অল, সকলোৰে খাদ্যৰ বাবে, তাৰ থিমত 1970 চনত এই 10 টকীয়া মুদ্ৰাটো বনোৱা হৈছিল। চাওক এপাহ পদুম ফুলৰ চিহ্ন দিয়া আছে, আৰু দুফালে দুডাল ঘেঁহুৰ বালিয়া আছে, আৰু ওপৰত সূৰ্য চিম্বলটো দিয়া আছে। এই 10 টকীয়া মুদ্ৰাটো আপোনাৰ ভাৰতৰ দুটা মিণ্টত বনোৱা হৈছিল, বম্বে আৰু কলকাতা। কিন্তু স্ক্ৰীনত দেখা পোৱা এইটো চাওক, কলকাতা মিণ্টৰ 10 টকা হয়। কলকাতা মিণ্টৰ নো মিণ্ট মাৰ্ক, তাৰমানে একো মিণ্ট মাৰ্ক নাথাকে। তো এইটো কলকাতা মিণ্টৰ 10 টকা। আৰু বম্বে হ'লে এইখিনিত আপোনাৰ এটা ডায়মণ্ডৰ চিন থাকিব। তো স্ক্ৰীনত দেখা পোৱা এই ফুড ফৰ অল 10 টকীয়া মুদ্ৰাটো, ইয়াৰ মেটেল আছিল 80% চিলভাৰ, ৱেইট গ্ৰেড আছিল 15 গ্ৰাম, চাইজ আছিল 34 mm, শ্বেপ আছিল চাৰ্কুলাৰ। এই মুদ্ৰাটো ভাৰতৰ দুটা মিণ্টত বনোৱা হৈছিল, কৈছোঁৱেই, বম্বে আৰু কলকাতা। তো এতিয়া জানো আহক ইয়াৰ মূল্য। এইটো স্ক্ৰীনত দেখা পোৱা এইটো কলকাতা মিণ্টৰ দেখা পাইছে, ইয়াত মিণ্ট মাৰ্ক নাই। কলকাতা মিণ্টৰ যদি 10 টকাটো হয়, তাৰ ইউএনচি কণ্ডিশ্যনত তাৰ বৰ্তমান মূল্য হৈছে 3500 টকা।
আৰু যদি বম্বে মিণ্টৰ হয় তাৰো বৰ্তমান মূল্য হৈছে ৩৫০০ টকা। তাৰমানে কণ্ডিশ্যনটো কণ্ডিশ্যনৰ ওপৰত ডিপেণ্ড কৰিব কইনছটো আপোনাৰ হাতত কেনেকুৱা কণ্ডিশ্যনত আছে। তো এতিয়া গম পালে ফুড ফৰ অল এটা 10 টকীয়া মুদ্ৰা বৰ্তমান সময়ত কিমান মূল্যৱান। তো এইটো মুদ্ৰাটো আপোনাৰ 80% চিলভাৰ আছে, গতিকে ই বহুত মূল্যৱান মুদ্ৰা। এনেকুৱা মুদ্ৰা আছে যদি ভালদৰে ৰখক। বৰ্তমান সময়ত ৩৫০০ টকা। তো আগন্তুক দিনত ইয়াৰ মূল্য আৰু বহুত হ'ব। আৰু স্ক্ৰীণত চাওক, এইটো এটা 10 টকীয়া মুদ্ৰা 25 এনিভাৰ্চিটি অফ ইণ্ডিপেণ্ডেন্স ডে, স্বাধীনতাৰ 25তম বাৰ্ষিক উপলক্ষে এই 10 টকীয়া মুদ্ৰাটো বনোৱা হৈছিল 1972। তাৰমানে 1972 চনত এই 10 টকীয়া মুদ্ৰাটো বনোৱা হৈছিল। এয়া চাওক, এজন পুৰুষ আৰু এগৰাকী মহিলাই আমাৰ তিৰংগাখন হাতত লৈ খাৰা হৈ আছে। তো আৰু পিছফালে এইটো পাৰ্লিয়ামেণ্টৰ বিল্ডিংটোৰ ফটো। তো এইটো 10 টকীয়া মুদ্ৰা 1972ত বনোৱা হৈছিল। ইয়াৰ মেটেল আছিল 50% চিলভাৰ, ৱেইট গ্ৰেড আছিল 22.5 গ্ৰাম, চাইজ আছিল 3.94 mm আৰু শ্বেপ আছিল চাৰ্কুলাৰ। এই স্ক্ৰীণত দেখা পোৱা 10 টকীয়া মুদ্ৰাটো আমাৰ ভাৰতৰ 2টা মিণ্টত বনোৱা হৈছিলে, বম্বে আৰু কালকাতা। তো স্ক্ৰীণত দেখা পোৱা এই 10 টকাটো হৈছে কালকাতা মিণ্টৰ। ইয়াত চাওক, 10টোৰ তলত একো মিন মাৰ্ক নাই, গতিকে এইটো কালকাতা মিণ্টৰ 10 টকীয়া। আৰু যদি বম্বে মিণ্টৰ হয় এইখিনিত এটা সৰুকৈ ডায়মণ্ডৰ চিম্বল থাকিব। তো এতিয়া গম পালে। আৰু এতিয়া জানো আহক মূল্য। বম্বে মিণ্টৰ যদি এই স্ক্ৰীণত দেখা পোৱা 10 টকীয়াটো আপোনাৰ হাতত থাকে UNC কণ্ডিশ্যনত, তাৰ বৰ্তমান মূল্য হৈছে 1500 টকা। আৰু কেলকাতা মিণ্টৰ যদি হয় UNC কণ্ডিশ্যনত, এটা 10 টকাৰ মূল্য 1500 টকা। তাৰমানে কণ্ডিশ্যনটো কণ্ডিশ্যনৰ ওপৰত ডিপেণ্ড কৰিব কইনছটো আপোনাৰ হাতত কেনেকুৱা কণ্ডিশ্যনত আছে। মোটামুটি ধৰক 500 টকাৰ পৰা 1500 টকাৰ ভিতৰত এটা 10 টকাৰ বৰ্তমান সময়ত মূল্য। বম্বে হওক या কালকাতা হওক, 2টা মিণ্টৰ মুদ্ৰাই বৰ্তমান সময়ত বহুত মূল্যৱান। UNC কণ্ডিশ্যনত এটাৰ মূল্য 1500 টকা। গতিকে আছে যদি ভালদৰে সংৰক্ষণ কৰি ৰখক। আজি গম পালে গান্ধী শতবাৰ্ষিকী উপলক্ষে বনোৱা মহাত্মা গান্ধীৰ 1969ত বনোৱা এটা 10 টকীয়া মুদ্ৰাৰ বৰ্তমান সময়ত কি মূল্য। আৰু ফুড ফৰ অল সকলোৰে খাদ্যৰ বাবে থিমত বনোৱা 1970 এটা 10 টকাৰ বৰ্তমান সময়ত কি মূল্য। আৰু 25 ইউনিভাৰ্চিটি অফ ইণ্ডিপেণ্ডেন্স ডে, স্বাধীনতাৰ 25তম বাৰ্ষিক উপলক্ষে বনোৱা এটা 10 টকীয়া মুদ্ৰা বৰ্তমান সময়ত কি মূল্য। তো স্ক্ৰীণত দেখা পাইছে 3টা 10 টকীয়া মুদ্ৰা। তো 3টা 10 টকা মুদ্ৰাৰ বৰ্তমান সময়ত কি মূল্য মই আপোনালোকক আজি জনালোঁ। এনেকুৱা 10 টকীয়া মুদ্ৰা যদি আপোনালোকৰ লগত আছে ভালদৰে ৰখক। বৰ্তমান সময়ত যি মূল্য, তো আগন্তুক দিনত ইয়াৰ মূল্য আৰু দুগুণ হ'ব। তো মোৰ ভিডিঅ'টো ভাল লাগিল যদি লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰিব, যাতে সকলোৱে গম পায়। আৰু যিসকলে মোৰ ইউটিউব চেনেলটো নতুনকৈ চাই আছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো নতুন নতুন আপ টু ডেট আপোনালোকে পাই থাকিব। আৰু এটা কথা কওঁ, মোৰ বহুত কেইজন ছাবস্ক্ৰাইবাৰে কইনছ ক'ত বেচা কিনা হয় বা মোৰ নম্বৰটো বিচাৰিছিল, গতিকে মই মোৰ নম্বৰটো স্ক্ৰীণত দি দিছোঁ। এইটো মোৰ হোৱাটছআপ নম্বৰ। আপোনালোকে মোক হোৱাটছআপত কণ্টেক্ট কৰিব। মই এজন কইনছ কালেক্টৰ। ময়ো কিছুমান মুদ্ৰা মোৰ নিজৰ কালেকশ্যনৰ কাৰণে ৰখাওঁ। তো আপোনালোকৰ হাতত কি কি মুদ্ৰা আছে জনাব। তো দেৰি নকৰোঁ। তো আজিলৈ আহোঁ। আপোনালোকক আকৌ সোনকালে নতুন এটা ভিডিঅ'ত আপোনালোকক লগ পাম। সকলো ভালে থাকক। ধন্যবাদ।